মানুহৰ হাতৰ পৰা ভাল বাচিলো আয়ো কিন্তু এই পেটৰ মুখৰ পৰা কেনেকৈ বাচো আয়ো কৰবাত যদি গেলা পচা মঙহ এটুকুৰাও পালোহেঁতেন আয়ো এনেকৈ কাপোৰৰ দৰে গুণাগুঠা কৰি থাকিলে পেট নভৰে কোনে আহি মোৰ মুখত এটুকুৰা মঙহ দি থৈ নাযায়হি মই নিজে চেষ্টা কৰিব লাগিব শাস্ত্ৰত কৈছে বোলে যে বনৰ ৰজা সিংহ চেষ্টা কৰিহে পহু ধৰি খায় পহু আহি নিজে নিজে বনৰ ৰজাৰ মুখত নুসুমাইহি আইও কিন্তু মইনো কোন কুটা কিবা এটা কৰিবই লাগিব কি কৰা যায় দেখা যাওকচোন কি জানিবা কপালত কিবা লিখা আছে সোণালী সুযোগ মাক বাপেক নাথাকোতে কিবা কৰি ইহঁতৰ হাতৰ পৰা মঙহখিনি কাঢ়ি খাবই লাগিব ভালে ভালে কও তহঁতৰ মাৰ বাপেৰ কলৈ গ'ল আমাৰ আই বুপাই শিকাৰ লৈ গৈছে নে পলাই গৈছে পলাই কো ধৰিব এদিন নহয় দিনটো ধৰক পৰিবই তেতিয়াই গম পাই যাব মই কি সাংঘাতিক জন্তু মই কিন্তু কাকো সুধাই নেৰে আই বুপাইনো আপোনাৰ কি জগৰ লগালে চুপ জগৰৰ কথা সুধিছ ঐ তহঁতৰ বাপেৰে বহু দিনৰ আগতে মোৰ পৰা একল ধন ধাৰে আনিছিল আজিলৈকে ঘূৰাই দিয়া নাই মই গম পালে পলাই পত্ৰং দিলে ঐ কৈ দিবি কিন্তু মই খঙত জ্বলি পকি আছো আমি দেখোন আপোনাক চিনিয়ে নাপাওঁ তহঁতে মোক চিনি নেপালেও হ'ব আপুনি অলপমান দেৰি অপেক্ষা কৰিলে আমাৰ আই বুপাইক লগ ধৰিব পাৰিব শিকাৰ পৰা আহিবই হৈছে মঙহখিনি মই লৈ যাওঁ ধন নেপালো যেতিয়া এইখিনিকে খাওঁ আৰু শুন মই ইয়ালৈ অহা কথা মাৰ বাপেক নকবি নহলে দুইটাৰে নেলু চিঙি দিম
দেখোন বৰকে খিনাইছে কিবা বেমাৰ আজাৰে পাইছে নেকি বাৰু ময়ো তাকেই ভাবিছো দিনেও একোটাকৈ বহু মাৰি দিওঁ খাইও অথচ দিনে নিশাই দেখোন নিশকতীয়া হৈহে গৈ আছে আজি কেইদিনমানৰ পৰা ৰং ধেমালিও নকৰা হ'ল মন মাৰি ভয়ে ভয়ে থাকে মোৰ কিন্তু কিবা এটা সন্দেহ হৈছে সন্দেহ কৰিবলৈ কিটো আছে বেমাৰ আজাৰ হোৱা হলে পেট পেলাই পৰি থাকিলেহেঁতেন খোৱা বোৱাও নকৰিলেহেঁতেন মই বেলেগ কথা এটাহে ভাবিছো কি কথা আমি চিকাৰলৈ যোৱাৰ চেলুলৈ কোনোবা টেঙৰ জন্তুৱে সিহঁতৰ মুখৰ আগৰ পৰা মঙহ কাঢ়ি খাবওতো পাৰে তাতে সিহঁত তেনেই সৰু হৈ আছে গাড়ী মানসা বন ৰজাৰ সৈতে ফেবেৰি পাতে ৰাজকোঁৱৰৰ মুখৰ খাদ্য কাহিনী কোনে নিজৰ মৰণ আহ্বান কৰিছে